মৃদুপৱন স্বাভাৱিকতে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিবাদকাৰীৰ দাবীক কেন্দ্ৰীয় চৰকাৰে মানি লৈছে সেইটো এটা বৰ সদৰ্থক দিশ আৰু আমাৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ বিষয়টো আকৌ এবাৰ উত্থাপন হৈছে আপোনাৰ লগত আৰু কি তথ্য আছে প্ৰাঞ্জল চাওক ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰ আমি বিস্তৃত ৰূপত জনাইছোঁ ইয়াৰ পূৰ্বৰ বুলেটিনতো আমি সবিশেষ ৰূপত জনাইছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানে কি কথা উল্লেখ কৰিলে সামাজিক মাধ্যম যোগে লগতে অভিজিৎ দিপকেগৰাকী যিগৰাকী কক্ৰজ জনতা পাৰ্টীৰ নেতা তেওঁ স্পষ্টকৈ কৈছে যে এয়া গণতন্ত্ৰৰ ঐতিহাসিক জয় আৰু লগতে ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ বাৰ্তাত স্পষ্টকৈ উল্লেখ কৰিছে যে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া বা গণতান্ত্ৰিক প্ৰমূল্যবোধ সন্মান জনাই এই গণতান্ত্ৰিক আন্দোলনৰ ওচৰত মই নেতৃত্ব কৰিবলৈ বাধ্য হৈছে কথাখিনি কৈছে কিন্তু এতিয়া কথাটো হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা কালিও তেওঁলোক বৈঠকত মিলিত হৈছিল জেপি নাড্ডা আনগৰাকী হৈছে জিতেন্দ্ৰ সিং এই দুয়োগৰাকী নেতাৰ সৈতে বৈঠকত মিলিত হৈছে চিজেপিৰ দুগৰাকী নেতা এগৰাকী হৈছে সৌৰভ আনগৰাকী হৈছে আশুতোষ দুয়োগৰাকী নেতা ইতিমধ্যে বৈঠকত মিলিত হৈছে এখন হৈছে তৃতীয় লানিৰ আলোচনা ইয়াৰ পূৰ্বে দুখন বৈঠকত মিলিত হৈছিল চিজেপিৰ দুগৰাকী নেতা জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে দুখন বৈঠকত বহিছিল কিন্তু তেওঁলোকৰ কোনো ধৰণৰ আচলতে বৈঠকত বাকী সকলো প্ৰতিশ্ৰুতি মানি লৈছিল কিন্তু যিটো মূল প্ৰতিশ্ৰুতি আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ যিটো পদত্যাগ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগটো তেওঁলোকে মানি লোৱা নাছিল বা সেইটোত ঐক্যমতত উপনীত হোৱা নাছিল আৰু কালিৰ দিনটোত যেতিয়া বৈঠক সমাপ্ত কৰি তেওঁলোক ওলাই আহিছিল তেওঁলোক কৈছে যে আমাৰ যিটো মূল দাবী যাৰ মূল যিটো ইছ্যু সেইটো হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেই ইছ্যুটো তেওঁলোকে মানি ল'ব লাগিব তেতিয়াহে আমাৰ আন্দোলন শেষ কৰাৰ তেওঁলোকে ঘোষণা কৰিছিল কিন্তু সেয়া মানি লোৱা নাছিল কিন্তু আজিৰ দিনটোত কিছু পৰিৱেশ সলনি হ'ল আজি চিত্ৰপট দৃশ্যপট সলনি হ'ল আৰু দৃশ্যপট সলনি হোৱাৰ লগে লগে ধৰ্মেন্দ্ৰ প্ৰধানে যিটো তেওঁলোকৰ মূল দাবী পদত্যাগ কৰিলে আৰু পদত্যাগ কৰাৰ পিছত অভিজিৎ দিপকে দুটা কিন্তু আকৌ এটা ইছ্যু উলিয়াইছে বা দুটা দাবী কৰিছে এটা হৈছে যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিলে নীট ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ পিছত যিসকল শিক্ষাৰ্থী আত্মহত্যা কৰিছিলে সেই আত্মহত্যা কৰা পৰিয়ালসমূহৰ 1 কোটি টকাকৈ সাহায্য দিব লাগিব কেন্দ্ৰীয় চৰকাৰে এটা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব 1 কোটি টকা সেইটো দাবী তেওঁ উত্থাপন কৰিছে দ্বিতীয়টো হৈছে যিটো যন্ত্ৰ মন্ত্ৰ যিটো প্ৰতিবাদ হৈছিল প্ৰতিবাদস্থলী যেতিয়া লাঠি চাৰ্জ হৈছিল বা যিটো হিংসাত্মক ৰূপ ধাৰণ কৰিছিল তেতিয়া আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু আৰক্ষীয়ে লাঠি চাৰ্জ কৰা বহু শিক্ষাৰ্থী আহত হৈছিল বুলি তেওঁলোকে দাবী কৰিছে কি এতিয়া এই শিক্ষাৰ্থীৰ বিৰুদ্ধে কিছু শিক্ষাৰ্থীৰ বিৰুদ্ধে যিসকলে হিংসাত্মক কাৰ্য কৰিছে বা সেয়া আৰক্ষীৰ ফালৰ পৰা অভিযোগ উত্থাপন হৈছে সেইসকলৰ বিৰুদ্ধে কিছু গোচৰ ৰুজু হৈছে বা পঞ্জীয়ন হৈছে একে সময়তে লাঠি চাৰ্জ কৰা যিসকল আৰক্ষী বিষয়া বা আৰক্ষী লোক সেই আৰক্ষী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে অৰ্থাৎ গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব আৰু সমান্তৰালকৈ লাঠি চাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় এই দাবী দুটা উত্থাপন কৰিছে অভিজিৎ দিপকে অৰ্থাৎ যদিও ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে এতিয়াও যেন তেওঁলোকে আকৌ দুটা দাবী উত্থাপন কৰিছে আৰু এই দাবী অনুসৰি যদি চৰকাৰে নামানে তেন্তে তেওঁলোকৰ আন্দোলন কৰি ৰখাৰ হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰ যন্তৰ মন্ত্ৰত এই ঘোষণা কৰিছে কিন্তু এই যিখন বৈঠক হৈ আছে জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে সৌৰভ যিগৰাকী চিজেপিৰ দুগৰাকী মুখপাত্ৰ সৌৰভ আৰু আশুতোষ এই দুয়োগৰাকী নেতাৰ বৈঠকত কি ধৰণৰ আচলতে ঐক্যমতত উপনীত হয় সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব কাৰণ প্ৰথম দ্বিতীয় লানি বৈঠক সমাপ্ত হৈছে তাৰ যিটো মূল দাবী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেয়া হৈ গৈছে এতিয়া তৃতীয় বৈঠকত তেওঁলোকৰ এই দাবীকেইটাই গুৰুত্ব আৰোপ কৰিব নকৰে ইয়াৰ পৰৱৰ্তী পন্থা আন্দোলনকাৰীসকলৰ কি হয় আৰু চৰকাৰে কি পন্থা গ্ৰহণ কৰে কাৰণ নীটৰ এক্সাম প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আচলতে সৰ্বত্ৰে চৰ্চা হৈছিল বা তাক লৈ আন্দোলন হৈছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ আন্দোলন হৈছিল সেয়া হৈ গ'ল কিন্তু ইয়াৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব এই কথাখিনি এই বৈঠকত স্থান পাবনে নাপাব আৰু এই বৈঠকৰ পিছত যিটো তেওঁলোকৰ আলোচনাৰ পিছত তেওঁলোকে কি মন্তব্য কৰে বিশেষকৈ চৰকাৰৰ ফালৰ পৰা চৰকাৰী পক্ষৰ ফালৰ পৰা আৰু আনফালে আন্দোলনকাৰী যিটো চিজেপি কক্ৰজ জনতা পাৰ্টীৰ দুগৰাকী নেতাৰ মুখৰ পৰা সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব আৰু অভিজিৎ দিপকে শেহতীয়াকৈ যি দুটা দাবী উত্থাপন কৰিছে এই দাবী দুটাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি হয় তেওঁলোকে যি গোচৰ প্ৰত্যাহাৰ কৰি ল'ব নে আৰু লগতে লাঠি চাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ তেওঁলোকে সিদ্ধান্ত ল'বনে নলয় সেই কথাকেইটা এতিয়া আলোচনাৰ বিচাৰ্য বিষয় হৈ পৰিছে আৰু এই বৈঠকৰ পিছত আন্দোলনকাৰীসকলে প্ৰকৃততে আন্দোলন ভংগ কৰি তেওঁলোকে চৰকাৰক পৰৱৰ্তী যাতে প্ৰশ্নকাকত ফাদিল নহয় ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ আচলতে সন্দিহান এটা পৰিস্থিতিৰ উদ্ভৱ নহয় এই কথাবিলাকৰ ওপৰত তেওঁলোকৰ পৰৱৰ্তী যিবিলাক কাম কাজ হ'ব বা কৰ্ম পদ্ধতি হ'ব এইখিনি খুব অত্যন্ত এটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এতিয়া অপেক্ষা থাকিব এই যিখন বৈঠক অনুষ্ঠিত হৈ আছে কনষ্টিটিউশ্যন ক্লাবত নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত হোৱা বৈঠকৰ পৰৱৰ্তী যিটো ৰিজাল্ট যিটো ফলাফল সেইটো হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰাঞ্জল ধন্যবাদ মৃদুপৱন